প্ৰতিযোগী অভিনাশ দাস, তুমি আগলৈ চাই দিয়া। খ শাখাৰ ছেকেণ্ড প্ৰাইজ, দ্বিতীয় বঁটা পাইছে চিম্পি ডেকা। এবাৰ খ শাখাৰ ফাৰ্ষ্ট প্ৰাইজ আত্মানুসন্ধান হোমেন বৰগোহাঞিদেৱৰ কিতাপখন চালকে চলাই চিন্তে আন তেহে হ'ব নিজৰে সুৰক্ষা প্ৰদান পথ পঞ্চসূত্ৰ হ'ব। এতিয়া শ্লোগান প্ৰতিযোগিতা আছে। ভাল পোৱা যিকোনো এখন কিতাপ লওক। যোৱা দিনবিলাকৰ পথ দুৰ্ঘটনা মৃত্যু আমাৰ সমাজলৈ যিটো ভাবুকি কৰি আনিছে, সেয়েহে ৰাষ্ট্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ ফালে এক নিৰ্দেশ যে প্ৰত্যেক বছৰে পহিলা পষেকতে অৰ্থাৎ জানুৱাৰী মাহত ব্যাপক কাৰ্যসূচীৰে ৰাইজক সজাগ আৰু সতৰ্ক কৰিবৰ কাৰণে পথ সুৰক্ষা নীতি নিয়মৰ ওপৰত আজি অসম চৰকাৰেও সেই নিৰ্দেশনা অনুসৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বাধীন চৰকাৰেও নিৰ্দেশ দিছে। অসমত ব্যাপক এটা ব্যতিক্ৰমী কাৰ্যসূচীৰে ৰাইজৰ মাজত ব্যাপক জনসচেতনতা গঢ়াৰ নিমিত্তে এই ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে উদযাপিত হৈ আছে। আজি মহানগৰী শ্ৰদ্ধাঞ্জলি কাণ্ডত কোমল বয়সৰ ছাত্ৰ ছাত্ৰীবিলাকক কোমল বয়সতে পথ সুৰক্ষা নীতি নিয়মৰ ওপৰত জ্ঞান মনত যাতে সাজ বহে, সেইখিনি পথৰ নীতি নিয়মৰ ওপৰত ছবি অঁকা প্ৰতিযোগিতা আৰু অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত পথ সুৰক্ষাৰ যিবিলাক শ্লোগান, সেই শ্লোগানখিনিও প্ৰতিযোগিতা ইয়াত আয়োজিত হৈছিলে। আজি খুব সুন্দৰ সুন্দৰ ছবি আঁকিছে, সুন্দৰ সুন্দৰ শ্লোগান অভিভাৱক শিক্ষক শিক্ষয়িত্ৰীয়ে ইয়াত লিখিছে। সঁচাকৈ খুব ভাল লাগিছে। আমিও এটা কথাই ক'ব বিচাৰিছোঁ যে আগন্তুক দিনবিলাকত পথত যাতে দুৰ্ঘটনাৰ সংখ্যা কমে আৰু মৃত্যুৰ সংখ্যা কমে। আমাৰ প্ৰথম উদ্দেশ্যটো যে পথ দুৰ্ঘটনা হ'ব পাৰে, কিন্তু পথ দুৰ্ঘটনাত মৃত্যু কেতিয়াও হ'ব নোৱাৰে। তাৰ কাৰণে আমি যিমান পাৰি চেষ্টা কৰিব লাগে। আমি অসম চৰকাৰ, পৰিবহণ বিভাগ, জিলা পথ সুৰক্ষা সমিতিৰ লগত লৈ আগৰ দিনবিলাকত পথ সকলো সময়তে যাতে সুৰক্ষিত যাতায়াত বাৰ্তা থাকে, তাৰ নিমিত্তে আমাৰ এটাই লক্ষ্য পথ সুৰক্ষা, জীৱন ৰক্ষা। ইমানখিনি